নমস্কাৰ মই সিম্পি গগৈ আপোনালোক সকলোকে ঈশা নিউজৰ এই বিশেষ অনুষ্ঠান বিধানৰ মাজলৈ স্বাগতম জনাইছো জীবন জীবন বৰ অনুপম এই জীবনটো আমি প্ৰত্যেককে কিমান যে ভাল পাও নহয়নে আৰু এই জীবনটো সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আমি অহৰহ চেষ্টা কৰো কিন্তু তাৰ মাজতো কিছু হতাশা কিছু নিৰাশাই কিন্তু আমাৰ জীৱনত বাট নিউচা দিয়ে আৰু এই বাট যে আমাক আগুচি ধৰে সেই বাট আগুচি কিন্তু আমি আগুৱাই যাব বিচাৰো জীৱনটো সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰো আজিৰ এই বিশেষ অনুষ্ঠান বিধানত আমি বিশেষভাৱে জীৱনটো কেনেকৈ সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিম সেই সন্দৰ্ভত কথা পাতিম আৰু আজি আমাৰ সৈতে উপস্থিত আছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নিউ গুৱাহাটী শাখাৰ সঞ্চালিকা ব্ৰহ্মা কুমাৰী মৌচুমী হয় বাইদেউ আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ হয় যেহেতু মই উল্লেখ কৰিছো কাৰণ আমাৰ জীৱনটোক আমি সুন্দৰ ৰূপত চলাই নিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰো আমি প্ৰত্যেককে আসলতে এটা সুন্দৰ জীৱনৰ কামনা কৰো যদিও হতাশা নিৰাশা হে নহয়নে আৰু প্ৰজাপিতা ঈশ্বৰীয় প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বিশেষভাৱে জীৱনৰ ওপৰত এক অতি ইতিবাচক চিন্তা সমাজৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰি আহিছে হয় প্ৰথমতে আমি কথা পতাৰ আগতে জীৱন সম্পৰ্কীয় আলোচনা কৰাৰ পূৰ্বে আমি কিছু কথা ঈশ্বৰীয় যে বিশ্ববিদ্যালয় আছে আপোনালোকৰ প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়ৰ বিষয়ে আমি কিছু অলপ জানিব বিচাৰিম নিশ্চয় ধন্যবাদ বাইদেউ প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বাস্তৱত বৰ্তমান সময়তে ক'বলৈ গ'লে এটি পৰিচিত নাম বুলিয়ে ক'ব লাগিব এই ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ স্থাপনা 1936ত বৰ্তমান হায়দৰাবাদৰ সিন্ধু প্ৰদেশত হৈছিলে বৰ্তমান সময়ে গোটেই বিশ্বব্যাপী এই বিদ্যালয়ৰ শাখা প্ৰশাখা গোটেই বিশ্বত সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে এটি আধ্যাত্মিক শিক্ষা প্ৰদান কৰি আহিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ক'বলৈ গ'লে গুপ্ত ৰূপত নিৰাকাৰ স্বয়ং পৰমপিতা পৰমাত্মা এক সাকাৰ মাধ্যম প্ৰজাপিতা ব্ৰহ্মাৰ মাধ্যম লৈ এই বিদ্যালয় স্থাপনা কৰিছিলে আৰু সেয়েহে এই বিদ্যালয়ৰ নাম হৈছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় তো বিশেষকৈ পৰমাত্মাৰ নিৰ্দেশ অনুসৰি এই বিশ্ববিদ্যালয় গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান য'ত দিয়া হৈছে আধ্যাত্মিক শিক্ষা য'ত দিয়া হৈছে আৰু ইয়াৰ সম্পূৰ্ণৰূপে পৰিচালনাতে আগভাগ লৈছে এগৰাকী কুমাৰী বা নাৰী সেয়েহে নাৰীৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বুলি কোৱা হৈছে কিন্তু বাস্তৱত ইয়াতে সৰু ল'ৰা ছোৱালী যুৱক যুৱতী বৃদ্ধ বয়সীয়াল সাংসাৰিক সকলো ব্যক্তিয়ে ইয়াতে আহিব পাৰে এনেকুৱা নহয় যে কুমাৰীৰ দ্বাৰা পৰিচালিত হৈছে তাৰ মানে এয়া এটা মহিলাৰ অনুষ্ঠান আৰু মাত্ৰ মহিলাই ইয়াতে যাব পাৰে আৰু শিক্ষা প্ৰণালীটো কেনেকুৱা যে এই বিশ্ববিদ্যালয় আছে আপোনালোকৰ হয় তো বিশেষকৈ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত 4টা সাবজেক্টৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈছে সেই 4টা সাবজেক্ট হৈছে ঈশ্বৰীয় জ্ঞান আধ্যাত্মিক জ্ঞান যাক আমি ক'ব পাৰোঁ ইয়াৰ লগে লগে হৈছে সহজ ৰাজযোগৰ শিক্ষা যি ৰাজযোগৰ মাধ্যমেৰে আমি নিজকে মানসিকভাৱে সবল কৰিব পাৰোঁ মানসিক সবলীকৰণৰ কাৰণে মানসিক দুৰ্বলতাৰ নাইকিয়া কৰিবৰ কাৰণে এয়া এক প্ৰকাৰ মনৰ এক্সাৰসাইজ বা মনৰ ব্যায়াম হয় তো ৰাজযোগ আৰু ইয়াৰ লগে লগে হৈছে ঈশ্বৰীয় সেৱা সমাজৰ প্ৰতিটা বৰ্গৰ বাবে এই ঈশ্বৰীয় বিশ্ববিদ্যালয় বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আহিছে আৰু ইয়াৰ লগতে হৈছে বিশেষ দৈবিক গুণৰ ধাৰণা আমি প্ৰত্যেকেই মানৱ বুলি ক'লে আমি জানো যে মানৱ হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী কিন্তু বৰ্তমান সমাজখনত যদি আমি মানৱৰ পিনে চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে জীৱশ্ৰেষ্ঠ প্ৰাণী মানুহ হৈ মানুহৰ ভিতৰত যে মানৱীয় গুণ থাকিব লাগিছিলে সেই মানৱীয় গুণ আজি আমি দেখিবলৈ পোৱা নাই তো এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যি শিক্ষা প্ৰণালী তাতে এই 4টা সাবজেক্টৰ ভিতৰতে ঈশ্বৰীয় জ্ঞান সহজ ৰাজযোগ ঈশ্বৰীয় সেৱা ইয়াৰ লগে লগে হৈছে দিব্য গুণৰ ধাৰণা এই 4টা সাবজেক্টৰ ওপৰত বিশেষকৈ শিক্ষা প্ৰদান কৰা হৈছে যেহেতু আজিৰ যদিও আমি সুস্বাস্থ্যৰ গৰাকী হওঁ তথাপিতো কিন্তু এজন ব্যক্তি মানসিকভাৱে কিন্তু অসুস্থ দেখিবলৈ পোৱা যায় কাৰণ মনৰ জগতখনত যেন কি বহু চিন্তাই আগুৰি ধৰে যাৰ বাবে আসলতে আমি মানসিকভাৱে শক্তিশালী হ'ব নোৱাৰো
সুস্থ শাৰীৰিকভাৱে সুস্থ কিন্তু মানসিকভাৱে আমি কেতিয়াবা অসুস্থ হ'বলগীয়া হয় কি কাৰণত এনেবোৰ হ'ব পাৰে এজন ব্যক্তি বা এজন মানৱৰ কি কাৰণত এনেবোৰ সমস্যা হ'ব পাৰে বা সেই তাৰ নিৰাময়ৰ উপায়সমূহ কেনেকৈ আমি কেনেদৰে মানসিকভাৱে শাৰীৰিকভাৱেতো সুস্থ হ'ব লাগিবই মানসিকভাৱেও আমি কেনেকৈ সুস্থ হ'ব পাৰিম হয় বহুতে সুন্দৰ প্ৰশ্ন কৰিছে বাইদেউ আপুনি বাস্তৱত বৰ্তমান সময়তে আমি প্ৰত্যেকে অনুভৱ কৰিছোঁ শাৰীৰিকভাৱে আমি সুস্থ থকাৰ কাৰণে যথেষ্ট যত্ন কৰিছোঁ আৰু তাৰ কাৰণে বিভিন্ন উপায় আমি পাইছোঁ কিন্তু আজি শাৰীৰিকভাৱে আমি যিমান সুস্থ নহওঁ কিয় আমি দেখিবলৈ পাইছোঁ যে আমি মানুহ প্ৰতিগৰাকী ইয়াতে লাগে সৰু ল'ৰা ছোৱালী নহওক কিয় বা যুৱক যুৱতী নহওক বৃদ্ধ বয়সীয়ালে নহওক কিয় সকলোৱে আমি অনুভৱ কৰিব পাৰিছোঁ যে আমি মানসিকভাৱে যেন দিনে দিনে দুৰ্বল হৈ পৰিছোঁ আৰু সেই মানসিক দুৰ্বলতাৰ প্ৰতীক ৰূপে আমি ক'ব পাৰোঁ আজি প্ৰতিজন ব্যক্তিৰ ভিতৰতে নিৰাশা বা হতাশা সেইটো কোনো এটা এইজ পিৰিয়ডছৰ কথা নহয় যিকোনো এইজৰ ব্যক্তিৰ ভিতৰতে আমি দেখিবলৈ পাইছোঁ আৰু সেয়া একমাত্ৰ মানসিক দুৰ্বলতাৰ পৰা আহিছে সেয়েহে আমি শাৰীৰিকভাৱে সুস্থ হোৱাৰ লগে লগে মানসিকভাৱেও সুস্থ হোৱাটো খুবেই প্ৰয়োজন আৰু মানসিক সুস্থতা আনিব যি সহজ ৰাজযোগৰ আমি অভ্যাস কৰিছোঁ সেই সহজ ৰাজযোগৰ মাধ্যমেৰে আৰু লগে লগে আধ্যাত্মিক শিক্ষাৰ চৰ্চাৰ মাধ্যমেৰে যি আধ্যাত্মিক জ্ঞান বা আধ্যাত্মিক শিক্ষা ইয়াৰ আমি যিমান চৰ্চা কৰিম আধ্যাত্মিক শিক্ষা কোনো এটা পাৰ্টিকুলাৰ ধৰ্ম বুলি কথা নাই ইয়াতে কোনো ধৰ্ম ৰিলেটেড নহয় কিন্তু আধ্যাত্মিক শিক্ষা হৈছে যি ইতিবাচক চিন্তা আমাৰ জীৱনত আমি যি ইতিবাচক চিন্তা কৰিব পাৰা বা আমাৰ আন্তৰিক জগতৰ বিষয়তে আমাৰ নিজৰ বাস্তৱিক পৰিচয়টো আমি জানি উঠি ইয়াৰ লগতে আমাৰ লগত যি আমি সকলোৰ ভিতৰত অন্তৰ্নিহিত যি চৈতন্য শক্তি যাক আমি আত্মা বুলি কৈছোঁ বা স্পিৰিট বুলি কৈছোঁ বা এটা সোল বুলি কোৱা হৈছে সেই শক্তিৰ যি স্ৰোত পৰম শক্তি পৰমাত্মা সেই পৰমাত্মাৰ লগত বা তেওঁৰ সম্পূৰ্ণ যথাৰ্থ পৰিচয় তেওঁৰ লগত সংযোগ স্থাপন কৰা তাৰ দ্বাৰাই আমি আমাৰ মনৰ শক্তিটোক পুনৰ উভতাই পাব পাৰোঁ যি শক্তি আজি বিভিন্ন ধৰণৰ পৰিস্থিতি সমস্যা বাধা বিঘিনিৰ সন্মুখীন হোৱাৰ বাবে বা আমাৰ চিন্তাধাৰা নেতিবাচক হোৱাৰ কাৰণে যি মনৰ শক্তি আমাৰ ক্ষয় হৈছে সেই ক্ষয় হোৱা মনৰ শক্তিক আমি উভতাই পাব পাৰোঁ হয় আৰু প্ৰক্ৰিয়াটো কেনে ধৰণৰ হ'ব আচলতে আমি কেনেকৈ আমাৰ যি মানসিক আমি যেটো আপুনি উল্লেখ কৰিছে সেই শক্তিখিনি কেনেকৈ পুনৰাই পাব পাৰি তাৰ বাবে আমাৰ ব্যৱহাৰিক কিছু ক্ৰিয়া প্ৰক্ৰিয়া যেহেতু আছে লাগিব এইটো এটা বহুত দীঘলীয়া সাবজেক্ট হয় এই প্ৰক্ৰিয়াটোৰ কাৰণে এটা দীঘলীয়া সাবজেক্ট হয় কিয়নো এই প্ৰক্ৰিয়াটো মিন্স সহজ ৰাজযোগ যাক কোৱা হৈছে এই সহজ ৰাজযোগৰ অভ্যাসৰ মাধ্যমেৰে আমি আমাৰ মনৰ শক্তিক উভতাই পাব পাৰোঁ বা যেটো কোৱা হৈছে যে মনৰ শক্তিক আমি ৰিজেনাৰেট কৰিব পাৰোঁ মনৰ কামে হৈছে বিচাৰ কৰি থকা চিন্তা কৰি থকা তো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে তো আমি যিমান কৰ্ম কৰিছোঁ সেই কৰ্ম কৰাৰ আগতে আমি চিন্তা কৰিবই লাগিব আৰু বিচাৰ উৎপন্ন হ'বই আমাৰ মনতে আমি তাক ব্যৱহাৰ কৰিয়ে আছোঁ কিন্তু ঠিক যেনেকৈ আমি দেখিছোঁ আজি আমাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি আমাৰ সেল ফোনটো ব্যৱহাৰ কৰিছোঁ সেল ফোনটো ব্যৱহাৰ কৰাৰ লগে লগে আমি জানো যে তাৰ বেটাৰী ডিসচাৰ্জ হয় আৰু সেই কাৰণে যে মুহূৰ্তত আমি দেখিছোঁ বেটাৰী ডিসচাৰ্জ হ'বলৈ লৈছে আমি তাক পুনৰ ৰিচাৰ্জ কৰিছোঁ আৰু পুনৰ আমি তাৰ দ্বাৰা কৰ্ম কৰাব পাৰিছোঁ ঠিক তেনেকৈ আমাৰ মনৰ শক্তি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যে আমি ব্যৱহাৰ কৰিছোঁ কিমান শক্তি আমাৰ ক্ষয় হৈছে আৰু তাক আমি কেনেদৰে আকৌ ৰিজেনাৰেট কৰিব পাৰোঁ তাৰ বিধিটোৱে হৈছে ৰাজযোগৰ অভ্যাস যি ৰাজযোগৰ অভ্যাসৰ মাধ্যমেৰে আমি সেই শক্তিটোক পুনৰ জাগ্ৰত কৰিব পাৰোঁ বা পুনৰ বৃদ্ধি কৰিব পাৰোঁ ৰিজেনাৰেট কৰিব পাৰোঁ কিন্তু এই বিধিটোক শিকিবৰ কাৰণে এইটো এটা দীঘলীয়া প্ৰসেস দীঘলীয়া হয় অতি সহজ কিন্তু দীঘলীয়া প্ৰসেস ইন দ্য সেন্স যে আমি প্ৰথমতে জানিব লাগিব যে মই কোন হয় মোৰ বাস্তৱিক পৰিচয় কি হয় এই ৰাজযোগৰ অভ্যাস কৰোতাজন কোন মই হয় তো সেয়েহে মোৰ সম্পূৰ্ণ বাস্তৱিক পৰিচয় লাগিব আৰু যোগ শব্দৰ অৰ্থই হৈছে মিলন মিলন মিন্স দুটা শক্তিৰ মিলন হৈছে তো ইয়াতে ৰাজযোগ সৰ্বশ্ৰেষ্ঠ যোগ য'ত হৈছে আত্মাৰ লগত আত্মাৰ পিতা পৰম পিতা পৰমাত্মাৰ মিলন যাক কোৱা হৈছে সোর্স অফ অল এনার্জি সুপ্রিম বিং তো সেয়েহে প্ৰথমতে নিজৰ বাস্তৱিক পৰিচয় দ্বিতীয়তে পৰমাত্মাৰ সোর্সৰ
সম্পূৰ্ণ পৰিচয় আৰু ইয়াৰ লগতে কানেকশ্যন কমিউনিকেশ্যন উইথ গড ৰাজযোগ মিন্স কমিউনিকেশ্যন অফ সোল উইথ গড আত্মাৰ মিলন পৰমাত্মাৰ লগত আত্মাৰ কানেকশ্যন পৰমাত্মাৰ লগত হোৱা যাৰ বাবে আমি পৰমাত্মাৰ পৰা সেই শক্তি অৰ্জন কৰিব পাৰোঁ ঠিক যেনেকৈ দেখিছোঁ আমাৰ ঘৰ এখনত যেনেকৈ আমি বিভিন্ন যেখন নতুন ঘৰ এটা আমি বনাওঁ আমি তাত ৱায়াৰিং কৰোঁ বা বিভিন্ন ধৰণৰ লাইট ফেন এচি আদি আমি সব লগাওঁ কিন্তু আল্টিমেটলি যেটো কিন্তু ফাইনেল তেতিয়াহে সেই বস্তুবোৰে কাম কৰিব যেতিয়া আমি পাৱাৰ হাউসৰ লগতে কানেকশ্যন কৰিম তেতিয়াহে পাৱাৰ সাপ্লাই হ'ব ঠিক তেনেকুৱা আজি আনুষঙ্গিক সকলো বস্তু আমাৰ জীৱনত আছে কিন্তু মানসিক শক্তিটো যদি নাথাকে আমি কৰবাত নহলে কৰবাত জীৱনত নিৰাশা বা হতাশাত ভুগি আছো আৰু সেই নিৰাশা বা হতাশাক দূৰ কৰাৰ কাৰণে মানসিকভাৱে শক্তিশালী হ'বৰ কাৰণে আমি পৰমাত্মা সুপ্ৰিম বিঙৰ লগত সোৰ্স অফ অল এনাৰ্জি পাৱাৰ হাউসৰ লগত কানেকশ্যন কৰিব লাগিব সেই কানেকশ্যনৰ বিধিটোৰ নামে হৈছে ৰাজযোগ আমি যদি ব্যৱহাৰিক দিশটো দেখাব পাৰিলো হয় এই মুহূৰ্তত আসলতে ভাল হ'ল হয় কিন্তু কিছু অসুবিধাৰ বাবে এই মুহূৰ্তত আমি সেই ব্যৱহাৰিক দিশটো দেখাব নোৱাৰিম যেটো কৈছে আপুনি মই নিজে কোন সেই কথাটো আসলতে বেছি গুৰুত্বপূৰ্ণ মই নিজে কোন সেই কথাটো নিৰ্বাচন কৰিবৰ কাৰণে আমি নিজৰ আত্ম উপলব্ধিৰ খুব প্ৰয়োজন হ'ব কাৰণ যেতিয়া আমি আত্ম উপলব্ধি কৰিম তেতিয়াহে হয়তো আমি জানিম যে মই কোন আমি কোন নহয়নে সেই আত্ম উপলব্ধিটো এজন ব্যক্তিয়ে কেনেকৈ আনিব তাৰ বাবে কেনে ধৰণৰ কৰ্ম কৰিব লাগিব নেকি কিবা তেনেকুৱা কিবা বিশেষ কথা আছে নেকি বিশেষ কথা সেইটোৱে ঠিক যেনেকুৱা আজি আমি আমাৰ কৰ্ম জীৱনৰ কৰ্ম ব্যস্ততাৰ মাজত আমি পাহৰি নাযাওঁ আমাৰ নামটো আমাৰ পোষ্ট বা পজিশনটো আমি কেতিয়াও পাহৰি নাযাওঁ আমি সদায় মনত থাকে সেই পোষ্ট পজিশন বা নামটো লৈ পেলাই আমি কৰ্ম কৰি আছো কিন্তু আমি এই কথাটো সেই কৰ্মৰ মাজতেই ভাবি চাব লাগিব যে বাস্তৱত এইটো মাথুন এটা এই যেনেকৈ এখন নাটকৰ মঞ্চত এজন ব্যক্তিয়ে অভিনয় কৰে আৰু অভিনয় কৰাৰ কাৰণে যেটো ৰোল তেওঁ পায় সেই ৰোলটো তেওঁ প্লে কৰি আছে আৰু সেই ৰোলৰ এগেইনষ্টত তেওঁ এটা নাম পাইছে সেই নামটো লৈ পেলাই তেওঁ অভিনয় কৰি আছে আজি এই সৃষ্টিৰূপী ৰংগমঞ্চত আমি প্ৰতিগৰাকী ব্যক্তিয়ে আমি এটা নাম পাইছো যি নাম হৈছে শৰীৰৰ আৰু এই শৰীৰৰূপী ড্ৰেছ পৰিধান কৰি আমি এই সৃষ্টিৰূপী নাটকৰ মঞ্চত অভিনয় কৰি আছো যত আমি প্ৰত্যেকই একটা ৰোল পাইছো কোনোবাই ডক্টৰৰ ৰোল কোনোবাই নাৰ্ছৰ ৰোল কোনোবাই ইঞ্জিনিয়াৰৰ ৰোল কোনোবাই মাৰ ৰোল কোনোবাই দেউতাৰ ৰোল তেনেকুৱা কৰি একটা ৰোল আমি প্লে কৰি আছো সেই ৰোল প্লে কৰি থাকোতে আমি কেতিয়াও পাহৰি নাযাওঁ যে মই এজন ডক্টৰ মই এগৰাকী মাতৃ মই এজন দেউতা মই এগৰাকী ভণ্টি মই এগৰাকী বাইদেউ মই সেই ৰোলটো কেতিয়াও পাহৰি নাযাওঁ কিন্তু আজি কৰবাত নহলে কৰবাত আমি আমাৰ প্ৰকৃত যেটো ৰূপ আমাৰ প্ৰকৃত যেটো পৰিচয় তাক আমি পাহৰি গৈছো আজি এই ৰোল প্লে কৰি আছে কোনে আজি যদি এই শৰীৰটো আছে এই শৰীৰৰ মাধ্যমেৰে যদি মই অভিনয় কৰি আছো কৰ্ম কৰি আছো এই সৃষ্টিৰূপী নাটকৰ মঞ্চত কৰতাজন কোন কৰতাজন হৈছে আমাৰ ভিতৰত থকা অন্তৰ্নিহিত চৈতন্য শক্তি আত্মা যি চৈতন্য শক্তি আত্মাৰ অবিহনে এই শৰীৰৰ অভিনয় কৰাটো অসম্ভৱ যাৰ বাবে এজন মৃত ব্যক্তিৰ আৰু এজন জীবিত ব্যক্তিৰ মাজত যদি আমি ডিফাৰেন্সটো চাওঁ তাতেই আমি উপলব্ধি কৰিব পাৰিম যে মৃত ব্যক্তিজনে এজ ইট ইজ বডি আছে হাত ভৰি চকু কাণ নাক মুখ এভৰিথিং আছে কিন্তু থকা সত্ত্বেও কোনো ধৰণৰ ফিলিংছ নাই কোনো ধৰণৰ মুভমেন্ট নাই কিন্তু এজন জীবিত ব্যক্তি তেওঁৰ এই গুটিখিনি কেপাসিটি আছে দ্যাট মিন্স কোনে কৰি আছে সেই কৰ্তব্যখিনি কৰি আছে মোৰ অন্তৰ্নিহিত চৈতন্য শক্তি আত্মাই তো আজি আমাৰ কৰ্ম ব্যস্ততাৰ মাজত আমি এই কথাটো পাহৰি যাব নালাগিব যে বাস্তৱত মই এই শৰীৰ নহয় বাস্তৱত মই ডক্টৰ নহয় মই এজন ইঞ্জিনিয়াৰ নহয় মই এগৰাকী মাতৃ বা মই এজন দেউতাই মাত্ৰ নহয় মই এটি চৈতন্য শক্তি আত্মা যি আত্মাই এই শৰীৰ পৰিচালনা কৰি আছে তো যেতিয়া আমি সকলো সময়তে এই চৈতন্য শক্তি আত্মাৰ স্মৃতিত থাকিম তেতিয়া আমাৰ যিকোনো কৰ্ম কেতিয়াও বিকৰ্ম বা বেয়া কৰ্ম হ'ব নোৱাৰে আমাৰ কৰ্ম হৈ পৰিব সদায় শ্ৰেষ্ঠ সদায় উচ্চ কিয়নো আজি আমি প্ৰত্যেকেই
জীৱনৰ বিভিন্ন ধৰণৰ ভৌতিক জগতৰ সকলো বস্তু বৈভৱ ধন সম্পত্তি পোৱাৰ পিছতো আমাৰ ভিতৰত কিবা এটা অভাৱ আমি উপলব্ধি কৰিছোঁ সেই অভাৱটো কিহৰ অভাৱ হয় প্ৰকৃত মনৰ শান্তি খুশি আনন্দ সঁচা মৰম স্নেহ আজি আমি যদি প্ৰত্যেককে প্ৰশ্ন কৰোঁ যে আল্টিমেট গোল অফ লাইফ কি বুলি প্ৰশ্ন কৰিলে প্ৰত্যেকৰ নিশ্চয় জবাব আনসাৰ এইটোৱে আহিব কেনেকৈ আসলতে জীৱনটোক সুন্দৰ ৰূপত চলাবলৈ কাৰণে আমি বিভিন্ন ধৰণৰ কৰ্ম কৰিবই লাগিব আৰু যেটো আত্ম উপলব্ধিৰ কথা মই পূৰ্বতে উল্লেখ কৰিছিলোঁ আত্ম উপলব্ধিটো আৰু সেই আত্ম উপলব্ধি কৰিবৰ কাৰণে আমাৰ মনৰ ভিতৰত থকা যেটো আপুনি আত্মাৰ কথা কৈছে সেই সংসাৰণটো শক্তিৰ সংসাৰণটো আমি কেনেকৈ কৰিম এই বিষয়ে আমি কথা পাতি আছিলোঁ কথা পুনৰ আমি আগবঢ়াইছোঁ তো মই এইখিনিতে কৈছোঁ যে বাস্তৱত কৰ্ম কৰি থকা অৱস্থাতেও মই যেনেকুৱা আমাৰ শাৰীৰিক পৰিচয় বা শাৰীৰিক পজিশ্যনটোৰ কথা আমি পাহৰি যোৱা নাই কিন্তু ঠিক তেনেকৈ লগে লগে আমাৰ শৰীৰটোক পৰিচালনা কৰোঁতা যি আত্মা চৈতন্য শক্তি তাৰ কথা আমি পাহৰি যাব নালাগিব কিয়নো এই যেটো মই একচুয়ালি আৰম্ভণিতে কৈছিলোৱে যে আজি প্ৰতিজন ব্যক্তিৰ যেটো আল্টিমেট গোল বুলি ক'লে আমি জানো যে প্ৰত্যেকই বিচাৰিব বা প্ৰত্যেকৰ আনসাৰ এটাই আহিব যে মোৰ জীৱনত কি লাগে মাথোন টকা পইচা বস্তু বৈভৱ বা ধন সম্পত্তি ঘৰবাৰী ল'ৰা ছোৱালী হ'লেই নহ'ব ইয়াৰ মাজত থাকিব লাগিব শান্তি প্ৰকৃত মনৰ শান্তি খুশি আনন্দ মৰম স্নেহ থাকিব লাগিব এই বস্তুটো আমি কিয় বিচাৰি আছো কিয়নো এয়াই হৈছে আমাৰ আত্মাৰ প্ৰকৃত ধৰ্ম আত্মাৰ মূল ধৰ্ম বাস্তৱত আজি আমি সকলোৱে কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা খ্ৰীষ্টিয়ান কোনোবা বুদ্ধিষ্ট এয়া আমাৰ দেহৰ ধৰ্ম কিন্তু আমাৰ এই দেহৰ অন্তৰ্নিহিত যি চৈতন্য সত্তা বা চেতনা শক্তি সেই চেতনা শক্তিৰ ধৰ্মৰ মাজত কোনো ডিফাৰেন্স নাই আজি প্ৰতিজন ব্যক্তি লাগে হিন্দুৱে হোক মুছলমানেই হোক বুদ্ধিষ্ট খ্ৰীষ্টিয়ানেই হোক সকলোৱে বিচাৰি আছে কি লাগে আমাৰ শান্তি লাগে খুশি লাগে আনন্দ লাগে আৰু সেই আমি ক'ৰ পৰা পাম আজি বহুতে আমি ধাৰণা কৰিছোঁ আমি মন্দিৰত গৈ পূজা পাঠ কৰিলে পাম আমি আল্লাহৰ নাম ললে পাম আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ পাম আমি গংগা স্নান কৰিলে পাম বাস্তৱত এয়া বাহিৰত থকা নহয় কিছুমানে হয়তো ভাবিছে যে আমি টকা পইচা বা বস্তু বৈভৱ ধন সম্পত্তিৰ উপাৰ্জন কৰিলে তাৰ মাধ্যমেৰে পাম কিছুমানে হয়তো ভাবিছে আমাৰ ল'ৰা ছোৱালী যদি খুব ভাল হয় খুব ভাল ৰিজাল্ট কৰিছে ভাল পোষ্ট পজিশনত কাম কৰিছে তেতিয়া আমি পাম কিন্তু একবাৰ আমি ৰৈ দি পেলাই যদি এনেকুৱা কিছুমান ব্যক্তিৰ জীৱন চাওঁ কিন্তু আমি দেখিছোঁ যে নাই তাতেও নাই তো বাস্তৱত এয়া আছে ক'ত আমাৰ ভিতৰত সেয়েহে আমাৰ ভিতৰত আমাৰ অন্তৰ্নিহিত আমাৰ আত্মাৰ যেটো মূল ধৰ্ম তাক আমি অনবৰত সকলো কৰ্ম কৰি থকা অৱস্থাতে উপলব্ধি কৰিব লাগিব আৰু উপলব্ধি কৰি আমি কৰ্ম কৰি যাব লাগিব তেতিয়াহে আমি তাৰ অনুভৱ কৰিব পাৰিম তো সেয়েহে এইটোৱে হৈছে আমাৰ আসল ধৰ্ম মানৱ ধৰ্মই আসলতে প্ৰকৃত ধৰ্ম যিমানেই আমি হিন্দু হওক মুছলমান হওক যি ধৰ্মই নহওক কিন্তু আমাৰ প্ৰকৃততে হৈছে মানৱ ধৰ্ম আমাৰ মানৱ সেৱাটো মানৱতাটো আমাৰ থাকিবই লাগিব কিন্তু আজিৰ ইমান প্ৰায় দেখিবলৈ পোৱা যায় ধৰ্মৰ নামত বিভিন্ন হত্যা হিংসা বা বিভিন্ন ধৰণৰ তেনেধৰণৰ চিন্তা দেখিবলৈ পোৱা যায় কিন্তু তাৰ মাজত যেটো মানৱ ধৰ্ম কৰবাত যেন হেৰাই গৈছে এনে ধৰণৰ কিন্তু অভিযোগ উত্থাপন হয় কাৰণ মানৱ ধৰ্ম হেৰাই গৈছে বুলি বা মানুহৰ যি মানৱীয় প্ৰমূল্যবোধ বা মানৱীয় গুণ সেইসমূহ যেন কৰবাত নাইকিয়া হৈ গৈছে এই মানৱীয় গুণসমূহ আয়ত্ত কৰিবৰ কাৰণে আমি কেনেকৈ নিজকে উপযুক্ত কৰি তুলিম বা আমি কেনেকৈ আহৰণ কৰিম সেই মানৱীয় গুণসমূহ যদিহে মানৱীয় গুণসমূহ আমাৰ পৰা হেৰাই গৈছে হয় এইখিনিতে মই ক'ব বিচাৰিছোঁ চাওক আজি আমাৰ এই বিদ্যালয় আমাৰ এইটো এটা বিদ্যালয় হয় আৰু বিদ্যালয় মিন্স য'ত শিক্ষা দিয়া হৈছে শিক্ষা প্ৰদান কৰা হৈছে কিয় আজি এনেকুৱা এটা বিদ্যালয়ৰ প্ৰয়োজন হৈ পৰিছে সমাজ এখনত য'ত নাকি আমি দেখিছোঁ বহুতো স্কুল কলেজ ইউনিভাৰ্চিটি হৈছে আৰু সেই স্কুল কলেজ ইউনিভাৰ্চিটিৰ মাধ্যমেৰে আজি সকলো ব্যক্তি বহুতো উচ্চ শিক্ষিত হৈছে শিক্ষা গ্ৰহণ কৰিছে কিন্তু এই শিক্ষা গ্ৰহণ কৰা সত্ত্বেও আজি মানুহৰ ভিতৰত মানৱতা নাইকিয়া হৈ গৈছে কিয় আজি সেই শিক্ষা মাথোন জীৱিকা নিৰ্বাহৰ বাবে আমি গ্ৰহণ কৰিছোঁ শিক্ষা মাথোন আমি এটা কোৱালিফিকেশ্যন অৰ্জন কৰাৰ কাৰণে কৰিছোঁ এইখিনিতেই শিক্ষাৰ উদ্দেশ্য বা লক্ষ্য সীমিত হৈ নাথাকে সেয়েহে এই শিক্ষাই আমাৰ ভিতৰত আনি দিছে এক অহংকাৰ
আৰু অহংকাৰ আনাৰ লগে লগে আজি এই শিক্ষা সম্পূৰ্ণৰূপে শৰীৰ নিৰ্বাহৰ বাবে হোৱাৰ বাবে এই শিক্ষাই আমাৰ মাজত আনি দিছে এক জাতি ধৰ্ম বৰ্ণ ভাষাৰ যেটো বেদভাৱ আনি দিছে কিয়নো যত নাই আমাৰ আন্তৰিক শিক্ষা বা আমাৰ প্ৰকৃত অৰ্থে নিজৰ বাস্তৱিক পৰিচয়ৰ শিক্ষা যত নাই তো সেই কাৰণে সেই শিক্ষা মাথোন আছে আধ্যাত্মিক শিক্ষাত যাৰ বাবে স্বয়ং পৰমপিতা আজি আমি সকলো আত্মাই বিচাৰিছো আমি বহুতো ঠাইত গৈছো মনৰ শান্তি সুখ আনন্দ বিচাৰি কিন্তু আমি যেতিয়া কতো পোৱা নাই তেতিয়া আমি সেই ঈশ্বৰ বা ভগৱান বা আল্লাহ বা গড বুলি আমি যাক স্মৰণ কৰো তেওঁক আমি বিচাৰিছো যে হে ভগৱান তুমি এতিয়া আহা আৰু আমি প্ৰত্যেকই জানো যে সৰ্বশাস্ত্ৰময় শিৰোমণি বুলি কোৱা হৈছে শ্ৰীমদ ভগৱত গীতা তাতেই কোৱা হৈছে যে যেতিয়াই এই সৃষ্টিৰ ধৰ্মৰ গ্লানি হৈছে তেতিয়াই স্বয়ং ঈশ্বৰ পৰমপিতা পৰমাত্মা এই সৃষ্টিলৈ অৱতৰিত হৈছে আৰু বাস্তৱত মই আপোনালোকক সকলোকে জনাই সুখী হ'ম বা আপোনালোকেও সুখী হ'ব যে আমাৰ আমি বিচৰা মতে সেই পৰম ঈশ্বৰ পৰম পিতাই সৃষ্টিলৈ অৱতৰিত হৈছেহি আৰু তেওঁৰ দ্বাৰা দিয়া যি শিক্ষা সেই শিক্ষাই হৈছে আধ্যাত্মিক শিক্ষা যি আধ্যাত্মিক শিক্ষাই আমাৰ ভিতৰত থকা যি জাতি ধৰ্ম বৰ্ণ ভাষাৰ ভেদভাৱ আছে সেই ভেদভাৱ নাইকিয়া কৰি দিছে কিয়নো আমাক প্ৰত্যেককে আমাৰ বাস্তৱিক পৰিচয় দিছে যে আমিনো কোন তো আমি বাস্তৱত এক চৈতন্য শক্তি আত্মা আৰু যেতিয়া আমি প্ৰত্যেকই সেই কথাটো উপলব্ধি কৰিব পাৰিম তেতিয়াহে আমাৰ ইজনৰ প্ৰতি সিজনৰ যেটো ঘৃণা নফরত বা বেয়া পোৱা খং ৰাগ বা ঈৰ্ষা দ্বেষ এই যিবোৰ নেগেটিভিটি আমাক আগুৰি ধৰিছে আজি বৰ্তমান সময়তে সেই নেগেটিভিটি বিলাকক আমি নাইকিয়া কৰিব পাৰিম নাইকিয়া কৰিব পৰাৰ ক্ষমতা আমি অৰ্জন কৰিব পাৰো আধ্যাত্মিক চিন্তা চৰ্চাৰ মাধ্যমেৰে সেয়ে আমি প্ৰত্যেকই আমাৰ কৰ্ম ব্যস্ততাৰ মাজত এনেকুৱা নহয় যে ইয়াৰ বাবে আমি কাম কাজ সাংসাৰিক জীৱনৰ পৰা আঁতৰি আহি পেলাই আমি বিশেষভাৱে ধ্যানমগ্ন হ'ব লাগিব বা আমি বিশেষভাৱে এটা সময় দিব লাগিব না আমাৰ যেটো ডেইলি লাইফষ্টাইল সেই লাইফষ্টাইলৰ মাজতে আমি অকণমান সময় ৰাতিপুৱা আৰু গধূলিৰ অকণমান সময় উলিয়াই লৈ পেলাই আমি 1 ঘণ্টা আধা ঘণ্টা যিমানখিনি সময় পাৰো উলিয়াই লৈ আমি বিশেষভাৱে সেই আধ্যাত্মিক চিন্তা চৰ্চা কৰাৰ কাৰণে দিব লাগিব যি আধ্যাত্মিক চিন্তা চৰ্চাৰ মাধ্যমেৰে আমি ইতিবাচক চিন্তা কৰিবলৈ সক্ষম হ'ম আৰু সেইটোৱে আমাক শক্তি দিব আৰু আধ্যাত্মিক শিক্ষা আসলতে এটো নহয় যে আমাৰ এটা বয়সলৈকে বয়সৰ পৰাহে আসলতে আধ্যাত্মিক শিক্ষাটো আৰম্ভ হয় তেনেকুৱা ধৰণৰ কোনো কথা নাই গতিকে সেই আধ্যাত্মিক শিক্ষাটো প্ৰদানৰ বাবে এখন ঘৰৰ কিন্তু যথেষ্ট অৱদান থাকিব কাৰণ ঘৰখনৰ পৰাই আৰম্ভ হয় প্ৰতিটো দিখৰে যাত্ৰাটো গতিকে আধ্যাত্মিকই হোক বা চলিত শিক্ষা প্ৰচেষ্টাই হোক এখন ঘৰৰ পৰাই আসলতে আৰম্ভণিটো হয় গতিকে সেই ক্ষেত্ৰত অভিভাৱক পিতৃ মাতৃৰ কেনে ধৰণৰ দায়িত্ব থাকে যে আধ্যাত্মিক শিক্ষা আপুনি যেহেতু কৈছে কাৰণ আমি এতিয়া ইমান অশান্তিৰ মাজত কেতিয়াবা পাৰ কৰিব লগা হয় অশান্তিৰ মাজতো কিন্তু আধ্যাত্মিক শক্তিৰ খুবেই প্ৰয়োজনীয়তা আছে আৰু আপোনাৰ বক্তব্যখনৰ পৰা কিন্তু এইটো কথা স্পষ্ট হৈছে যে আমি যিটো চলিত শিক্ষা হৈ আছে তাৰ সমান্তৰালকৈ কিন্তু আধ্যাত্মিক শিক্ষাটো আমি বৰ্তাই ৰাখিব লাগিব নহয় নে গতিকে এনে ক্ষেত্ৰত এখন ঘৰত পিতৃ মাতৃ অভিভাৱকৰ যথেষ্ট দায়িত্ব থাকে সেই দায়িত্বখিনি আসলতে একোজন অভিভাৱকে বা পিতৃ মাতৃয়ে কেনেদৰে পালন কৰিব হয় যেনেকৈ এইখিনিতে আপোনাৰ এই কথাটোতে আমাৰ মোৰ মনত পৰিলে যে আমি গান্ধীজীৰ এটা উপদেশ পাইছিলো যেটো হৈছে চেৰিটি বিগিনছ এট হোম হয়নে আৰু আমাৰ বিদ্যালয়ত কোৱা হৈছে যে স্ব-পৰিৱৰ্তনে বিশ্ব পৰিৱৰ্তনৰ আধাৰ তো বিশ্বক যদি আমি পৰিৱৰ্তন কৰিব খুজিছো তেতিয়াহলে আমি নিজকে কৰিব লাগিব আমি প্ৰথম আৰম্ভণি হ'ব আমাৰ ঘৰখনৰ পৰা আৰু ঘৰখনক মই সুন্দৰ কৰিবলৈ হলে ঘৰখনৰ প্ৰতিজন সদস্যক মই যদি ভাল হোৱাটো বিচাৰিছো তেতিয়াহলে প্ৰথম আৰম্ভণি কৰিব লাগিব মোৰ নিজৰ পৰা তো এইখিনিতে প্ৰতিজন অভিভাৱক অভিভাৱিকাৰ কৰ্তব্য বা দায়িত্ব আছে ইয়াতে অভিভাৱকৰ দায়িত্ব আছে ইয়াতে যে নিজৰ ল'ৰা ছোৱালীক যেটো আমি লক্ষ্য বা উদ্দেশ্য দিও জীৱনৰ যে তুমি ডাঙৰ হৈ আজি যদি আমি সৰু ল'ৰা ছোৱালীক প্ৰশ্ন কৰো যে তুমি ডাঙৰ হৈ কি হবা সেই সৰু ল'ৰা ছোৱালী সহজভাৱে জবাব দিয়ে যে মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই পাইলট হ'ম মই সায়েন্টিষ্ট হ'ম কিন্তু আজি আমি এজন ল'ৰা ছোৱালীৰ পৰা সেই এনসাৰটো নাপাও যে মই এজন ভাল মানুহ হ'ম ভাল মানুহ হ'ম তো কিয় আজি এই ল'ৰা ছোৱালী সেই এনসাৰটো কিয় দিব পাৰা নাই মই ভাবো এইখিনিতে নিশ্চয় আমাৰ অভিভাৱকৰ ৰোল আছে
অভিভাৱকৰ বিশেষ অৱদান আছে এইখিনিতে যে আমি আমাৰ ল'ৰা ছোৱালীৰ আগতে এটা উদ্দেশ্য বা লক্ষ্য দিওঁ যে কিয় তোমাক স্কুলত পঠিয়াইছোঁ কলেজলৈ পঠিয়াইছোঁ কিয় তোমাৰ কাৰণে আমি ইমান কষ্ট কৰি আছোঁ যত্ন কৰিছোঁ যে তুমি এটা ভাল স্থান লোৱা সমাজত ভাল পজিশ্যন লোৱা সমাজত তুমি এজন ভাল ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱা কিন্তু লগতে আমি তাক সেইখিনিও দিব লাগিব যে তুমি এই সকলোবোৰৰ আগতে এজন ভাল মানুহ হ'বলৈ যত্ন কৰিবা সেইটোৱে তোমাৰ প্ৰথম উদ্দেশ্য হ'ব আৰু বাকি সকলোবোৰ হ'ব সেকেন্ডাৰী বাকি সকলোবোৰ সেকেন্ডাৰী যেতিয়া আমি সেই উদ্দেশ্য আগত ৰাখি পেলাই যে কোনো কৰ্ম কৰিম তো নেচাৰেলি তাক মই আগুৱাই লৈ যাবৰ কাৰণে বা নিজকে সেই ভাল মানুহ হোৱাৰ উদ্দেশ্যে সেই দিশলৈ আগবঢ়াই লৈ যাবৰ কাৰণে আমি কৰবাত নহলে কৰবাত আধ্যাত্মিকতাৰ চৰ্চা কৰিবই লাগিব তাৰ ওচৰ আমি চাপিবই লাগিব আৰু তাৰ কাৰণে আমি অকণমান সময় উলাব লাগিব মই এইখিনিতে ক'ব বিচাৰোঁ যে বহুতো ক্ষেত্ৰত মই দেখিছোঁ আমাৰ বিদ্যালয়ত অহা বহুতো তেনেকুৱা ধৰণৰ আছে সৰু ল'ৰা ছোৱালীও আহিছে যুৱক যুৱতীও আহিছে বৃদ্ধ বয়সীয়ালো আহিছে এনেকুৱা নহয় যে এখন পৰিয়ালৰ সকলো ব্যক্তিয়ে আহিছে হয়তোবা কোনো এখন পৰিয়ালৰ মাত্ৰ ল'ৰাজনেই আহিছে বা ছোৱালীজনীয়ে আহিছে তেনেকুৱা ক্ষেত্ৰত তেখেতসকলে আমাৰ আগত প্ৰকাশ কৰে যে বাইদেউ আমি আহিব বিচাৰোঁ আমি কৰিব বিচাৰোঁ কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ অভিভাৱকে আমাক বাধা দিয়ে যে তোমালোকৰ এতিয়া বয়স হোৱা নাই তোমালোকে এতিয়া পঢ়া শুনা কৰিব লাগে জীৱনত আগুৱাই যাব লাগে এইখিনি সময়তে তোমালোকক আধ্যাত্মিকতা কৰাৰ সময় নহয় তো এইটোতেই মই এইখিনি সুদৰাব বিচাৰোঁ যে বাস্তৱত নহয় যেনেকৈ আমি স্কুল কলেজত পঢ়া শুনা কৰোঁতে আমি কেইবাটাও সাবজেক্ট লৈ পঢ়া শুনা কৰি আছোঁ তাতে এইটো সাবজেক্টে মোক সেইটো সাবজেক্টে কোনো ধৰণৰ বাধা দিয়া নাই বা আমি পঢ়া শুনাৰ লগে লগে মিউজিক স্পৰ্টছ আদি বিভিন্ন ধৰণৰ ক্ষেত্ৰতো আমি কৰি আছোঁ তাতে আমাৰ পঢ়া শুনাৰ কোনো বাধা অহা নাই তেতিয়া হলে ঠিক তেনেকৈ যদি আমি তাতে আধ্যাত্মিকতাৰ কাৰণে অকণমান সময় দিওঁ সেই সময়খিনিয়ে নিশ্চয় মই ভাবো আমাৰ পঢ়া শুনাত কেতিয়াও বাধা নিদিয়ে মই পজিটিভলি ক'ব পাৰোঁ যে যদি আমি আধ্যাত্মিকতা বা সহজ ৰাজযোগৰ অভ্যাস কৰি এজন বিদ্যাৰ্থীয়ে যদি তেওঁৰ বিদ্যাৰ্থী জীৱনতে যদি বিদ্যা অৰ্জন কৰে তেতিয়াহ'লে তেওঁ আৰু সহজভাৱে কৰিব পাৰিব কিয়নো এই আধ্যাত্মিক চিন্তা চৰ্চাৰ মাধ্যমেৰে বা সহজ ৰাজযোগৰ অভ্যাসৰ মাধ্যমেৰে আমাৰ মন বহুত শান্ত স্থিৰ আৰু একাগ্ৰচিত্ত হয় যেতিয়া এজন বিদ্যাৰ্থীয়ে শান্ত স্থিৰ আৰু একাগ্ৰচিত্তৰ মাধ্যমেৰে যিকোনো শিক্ষা গ্ৰহণ কৰিব নিশ্চয় সেই শিক্ষাত সি বহুতো বেছি ভাল ফল লাভ কৰিব তাৰ কাৰণে আধ্যাত্মিক চিন্তা চৰ্চাৰ আমাৰ খুবেই প্ৰয়োজনীয়তা আছে আমাৰ প্ৰত্যেকৰে জীৱনত নহয়নে বাইদেউ আজি বহুত কথাই আচলতে পাতিবলগীয়া আছিল কাৰণ ইমান জীৱনটো আমাৰ কেতিয়াও কৈ শেষ নহয় জীৱনটোৰ কথা আলোচনা কৰি কেতিয়াও শেষ নহয় গতিকে আজি বহু কথাই পাতিব লগা আছিল যদি সময়ৰ বাবে আমি সকলোখিনি পাতিব পৰা নাযাব কিন্তু তথাপি আমি দৰ্শকসকলক এটাই কথা ক'ব বিচাৰোঁ আমাৰ এই মূল লক্ষ্য মূল উদ্দেশ্য এয়াই যে ইতিবাচক এটা দিশ সমাজলৈ আগবাঢ়ি যাওক আমি যেনেধৰণৰ এতিয়া এটা জীৱন কটাই আছোঁ তাতোতকৈ সুন্দৰ কোনো চিন্তা কোনো হতাশা নিৰাশা নথকাকৈ কেনেকৈ এটা সুন্দৰ জীৱন কটাব পাৰি তাৰে আচলতে কিছু এটা আভাস দিয়াৰ চেষ্টা কৰিছোঁ দৰ্শকসকলক যাতে ইতিবাচক দিশ এটা ৰাইজৰ মাজলৈ প্ৰেৰিত হয় আৰু বাইদেউ আমাক আজি ইমান সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যথেষ্টখিনি কথা থাকি গ'ল যদিও তাৰ মাজতে কিছু ৰাইজক জনোৱাৰ চেষ্টা কৰা হ'ল আৰু আপুনি ব্যস্ততাৰ মাজতো আমাক এখন সময় দিলে তাৰ বাবে পুনৰবাৰ ধন্যবাদ হয় দৰ্শকসকল আজিৰ বিধানত আমি ইতিমধ্যে গম পাইছে যে জীৱন সুন্দৰ কেনেকৈ কৰিব পাৰি বা জীৱনৰ বিভিন্ন সমস্যা কেনেকৈ আঁতৰাব পাৰি জীৱনত কেনেকৈ আমি হতাশা নিৰাশাই আঁতৰাই আগুৱাই যাব পাৰি সেই সন্দৰ্ভত কিছু কথা পতাৰ চেষ্টা কৰিলোঁ ৰাইজকো জনোৱাৰ চেষ্টা কৰিলোঁ যাতে সেই কিনো দিশা আছে সেইনো কিসমূহ দিশ আছে যিসমূহ দিশ অৱলম্বন কৰিলে আমি আমাৰ জীৱনটো অতি সুন্দৰ কৰি তুলিব পাৰি আৰু আজিৰ বিধানত আমি এয়াই কথা পাতিলোঁ পুনৰ বিধানৰ নতুন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই মুহূৰ্তৰ পৰা মই চিম্পী গগৈ বিদায় লৈছোঁ নমস্কাৰ